চাওক, অগপ দল এটা স্বতন্ত্ৰ ৰাজনৈতিক দল। অগপ দলৰ ওপৰত বিজেপিৰ কোনো অধিকাৰ নাই। গতিকে অগপ দলে যদি কালি সিদ্ধান্ত লয় মই 100টা সমষ্টিতে টিকট দিম, তেওঁলোকে দিব পাৰে। গতিকে গণ পৰিষদ যিহেতু এটা স্বতন্ত্ৰ ৰাজনৈতিক দল, তেওঁলোকে আপোনালোকক কি কৈছে তাৰ ওপৰত কমেণ্ট দিয়াটো মই ঠিক নহয়। কাৰণ তেওঁলোকৰ প্ৰেছিডেণ্ট জে.পি. নাড্ডা নহয়, তেওঁলোকৰ প্ৰেছিডেণ্ট অতুল বৰা। গতিকে এজিপিয়ে যিমান টিকট দিব খোজে নিশ্চিতভাৱে দিব পাৰে। কিন্তু যদি বিজেপিৰ লগত লগ লাগি টিকট দিয়াৰ কথাটো হয়, তেতিয়াহ'লে অতুল বৰা আৰু দিলীপ শইকীয়াৰ মাজত বৈঠক হ'ব লাগিব। তাৰ পিছতহে কথাটো ওলাব যে কোনে কেইখনত খেলিব। কিন্তু এজিপিয়ে যদি কয় যে নহয় বিজেপিৰ জেগাত থাকিব, আমি 100খনত খেলিম, আমিতো বাধা দিব নোৱাৰোঁ। সেই বৈঠকখন হৈ থাকিব। এতিয়াও আমাৰ মানুহে, আমাৰ প্ৰতিনিধিয়ে কেশৱ মহন্ত ডাঙৰীয়া অতুল বৰাৰ লগত কথা পাতি আছে। ময়ো 2-3বাৰ ফণীভূষণ চৌধুৰীৰ লগত কথা পাতি আছোঁ। আমি যিহেতু কেবিনেটত একেলগেই থাকোঁ, প্ৰতিটো মুহূৰ্ততে আমি কথা পাতি থাকোঁ। আমাৰতো সম্পৰ্ক বেয়া নহয়। গতিকে তাৰ কাৰণে এখন মিটিং পাতি বাহিৰত সাংবাদিকক ৰখুৱাই এনেকৈ ওলাই আহি কোৱাৰ প্ৰয়োজন নাই। এতিয়া আজিয়ে পীযুষ হাজৰিকা, কেশৱ মহন্ত দিনটো একেলগে আছে, তাৰমানে তেওঁলোকেও কথা পাতি আছে। যোৱাকালি কেবিনেটত অতুল বৰা, কেশৱ মহন্তৰ লগত মই গোটেই দিনটো আছোঁ, তাতো মই কথা পাতি আছোঁ। গতিকে এজিপি আৰু বিজেপিৰ কথা বতৰা প্ৰতিটো দিনে প্ৰতিটো মুহূৰ্ততে হৈ থাকিব। খালি কোনোবা দিনাখন আমি এনেকৈ আপোনালোকৰ সন্মুখত আহি ঘোষণাটো কৰি দিম। আমাৰ আলোচনা কেতিয়া হৈ যাব সেইটো আপোনালোকে গমেই নাপাব। কাৰণ যিহেতু আমি সদায় বহি থাকোঁ, যেনেকৈ নিজৰ ভায়েক ককায়েকৰ মাজত ঘৰতে বেডৰুমতো বহে, টিভি চাওঁতেও বহে, ডাইনিং ৰুমতো বহে, তেনেকৈ আমি সদায় বহিয়ে থাকোঁ। সেইকাৰণে ৰাইজৰ দল বা কংগ্ৰেছৰ যেনেকৈ বৈঠক হয়, আমাৰ এজিপিৰ লগত কোনো বৈঠক নহয়। মোৰ ঘৰৰ সন্মুখতে অতুল বৰা থাকে, বোলে অতুল দা বলক 2 ৰাউণ্ড খোজ কাঢ়ো, তাতে আলোচনা হৈ যাব। যেতিয়া আনুষ্ঠানিক দৰকাৰ হ'ব, একেবাৰে লাষ্টত 2টা দল বহিব এজিপি অফিচত বা বিজেপি অফিচত, ওলাই আহি 2জন সভাপতিয়ে আপোনালোকক জনাব, সেইটো এটা বেলেগ দিন। কিন্তু আলোচনা আমি আজি 3 মাহৰ পৰা কৰি আছোঁ। কোনে কেইটা চিটত ইলেকশ্যন খেলিব, এজিপি দলে তেওঁলোকৰ কথা কৈছে, আমি আমাৰ কথা কৈ আছোঁ। আৰু আমাৰ কেইবাজনো মন্ত্ৰীয়ে এজিপিৰ লগত কথা বতৰা পাতি আছে। মোৰ আৰু দিলীপ শইকীয়াৰ পৰ্যায়ত এতিয়ালৈকে আমি কথা পতা নাই, কিন্তু আমাৰ মন্ত্ৰীসকলে তেওঁলোকৰ লগত সদায় পাতি আছে। বিজেপি দলৰ কোনো বিধায়কৰ বিৰুদ্ধে ৰাইজৰ অভিযোগ নাই আজিৰ দিনত। কাৰণ মই নিজে উদ্যমিতা অভিযানৰ পুঁজি বিতৰণ কৰোঁতে মই প্ৰত্যেক সমষ্টিত গৈছোঁ। এটা ইনকামবেঞ্চি মই মানুহক ডাইৰেক্টলি সুধি আছোঁ যে কংগ্ৰেছৰ দিনত এইখিনি পাইছিলে, বোলে পোৱা নাই। বিজেপিৰ দিনত পাইছোঁ। গতিকে মই 61খন সভাত গৈছোঁ এতিয়ালৈকে, আৰু কোনো সভাতে এজন মানুহেও স্থানীয় বিধায়কৰ বিৰুদ্ধে আহি আমাক মেমৰেণ্ডাম দিয়া নাই। আৰু মইতো চবৰ লগত খোলাখুলিকৈ থাকোঁ। আনকি সাংবাদিকসকলেও প্ৰশ্ন কৰা নাই যে এইজন বিধায়ককতো ৰাইজে বেয়া পাইছে বুলি। সেইকাৰণে মই ভাবোঁ যে 5 বছৰত আপোনালোকে চিন্তা কৰক, 300ৰ পৰা 500 নামঘৰত প্ৰতিজন বিধায়কে অনুদান দিছে। প্ৰত্যেক 5 বছৰ প্ৰত্যেক ভাদ মাহত আমাৰ বিধায়কসকলে শৰাই দিছে, অগণন আঁচনি কৰিছে। প্ৰত্যেক সমষ্টিতে 35,000 পৰিয়ালে অৰুণোদয় পাইছে। প্ৰত্যেক সমষ্টিতে 35,000 পৰিয়ালে মহিলা উদ্যমিতা পাইছে। প্ৰত্যেক সমষ্টিতে 1000-2000 ল'ৰাই বিনা পইচাত চাকৰি পাইছে। সেইকাৰণে আমাৰ কোনো বিধায়কৰ বিৰুদ্ধে ক'তো এণ্টি ইনকামবেঞ্চি মই দেখা নাই। য'ত সমষ্টিয়ে নোহোৱা হৈ গ'ল ডিলিমিটেশ্যনৰ কাৰণে, সেইটো বেলেগ কথা। সেইকাৰণে আগে পিছে যিটো কথা ওলায় যে বিজেপিৰ বিৰুদ্ধে, এইবাৰতো আমাৰ কষ্ট হ'ব বিধায়কৰ টিকট কাটোতে। কাৰণ মই জানাত ছাৰ্ভেত
প্ৰেজেণ্ট বিধায়ক সকলোৱে 1-2 ভিতৰত আহি যাব, কাৰণ ইমান কাম হৈছে আৰু কামবিলাকতো আমি বিধায়কৰ জৰিয়তে কৰিব লাগে। সেইকাৰণে আমাৰ মইতো প্ৰথমবাৰ দেখিছোঁ, যিমান জেগাত গৈছোঁ, কোনেও বিধায়কৰ বিৰুদ্ধে এখন কাগজো মোক দিয়া নাই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।